মহানগৰীৰ মালিগাঁও বৰিপাৰাস্থিত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা দেওবাৰে উলহ মালহেৰে পালন কৰা হয়। বাৰ্ষিক বঁটা বিতৰণী সভাত কৃতিত্ব উন্মোচন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিত নাট গীত মাতেৰে জীপাল হৈ উঠে সমগ্ৰ অনুষ্ঠান। জয় জুবিন দা। জীবন ও জীবন জীবন এইয়া লড়াটোৰ ওচৰত দেখা দেখিয়েই নাই। হেৰি শুনিছেনে? লড়াটোৰ ওচৰত ঘৰলৈ নাহিলে। শুনিলেনে? বাপেকটো এইবিলাক কিয় নাই ইমান চিঞৰ বাখৰখন কৰিছা? না মই আহিলো। ইমান মোক কিবা এটা খাবলৈ দিয়া, মোৰ বহুত ভোক লাগিছে। সি আহিলে, তাক কিবা এটা খাবলৈ দিয়া সোনকালে। তই গা পা ধুই আছা, মই তোৰ বাবে কিবা খাবলৈ আহিম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ডক্টৰ জগদীশ শৰ্মাই মুখ্য অতিথিৰ আসন গ্ৰহণ কৰা অনুষ্ঠানত কামৰূপ ৰত্ন প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক বহুমূলীয়া ভাষণ আগবঢ়ায়। বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া ৰূপজ্যোতি পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আদৰে বিদ্যালয় পৰিচালনা সঞ্চালক ব্ৰজেন শৰ্মাই সভাৰ আৰম্ভণিতে কণ কণ ছাত্ৰ ছাত্ৰীক লৈ বন্তি প্ৰজ্বলন কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ললিতা ডেকাই হাৰ্টথ্ৰব জুবিনৰ লগতে কেইবাজনো স্বনামধন্য ব্যক্তিকো শ্ৰদ্ধা জ্ঞাপন কৰা হয়।